এইটোতো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হ'লহেঁতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যাম কানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে আৰু শ্যাম কানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভেলুত বুজি নাপাব তেওঁ যদি কয় এইটো খও হ'ব পাৰে তেওঁ আচলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে ভিডিঅ' আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিঅ' আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এইটো কি বস্তু এইটোতো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাওঁ সেইটো মইতো বুজি নাপাওঁ গতিকে তেওঁৰ সেইটো চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলোঁ গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে সি আচলতে তাৰ কোনো আইডেণ্টিটিয়ে নাই আৰু ইনকুৱাৰীটো CM কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুধি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় নহ'লে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো FIR দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন FIR দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি যি টি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গ'লোঁ ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো FIR পৰিছে মইতো ইমান আচৰিত হৈ গ'লোঁ ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো FIR পৰিছে এইটো মিনিং কি এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত FIR মাৰি আছে অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছোঁ মানে চব শ্বৰ্টকাটত বিচাৰে ৰাস্তা নবনাওঁ স্কুল নবনাওঁ মানুহৰ লগত নাথাকোঁ মিয়াক চুমা খাম কিন্তু ভোট দিব লাগিব শিৱসাগৰে তো এই শ্বৰ্টকাটটো ক'ত পাব জীৱনত সেইকাৰণে দুবিধ মানুহক আপোনালোকে ডিষ্টিংগুইছ কৰক নহ'লে এইটো তদন্ত ক'তো নাযাব জুবিনৰ অনুৰাগীসকলে চৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আৰু যোনে ৰাজনীতি কৰিব খুজিছে ৰাজনীতি কৰি থাকিব তাক আপুনি কেনেকৈ হাক দিব তেওঁলোকে ভাবিছে যে ইয়াতে আমাৰ চব ওলাব বুলি খানা 26ৰ কাম ইয়াতে হৈ যাব বুলি সেইকাৰণে তেওঁলোকে বহুত কমত ভাবি আছে